নগাঁৱৰ লাওখোৱা বন বিভাগে উদ্ধাৰ কৰিলে পহু। বানৰ কবলত পৰি বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা পহু উদ্ধাৰ কৰে বন বিভাগে। বিগত 2 দিনত জনাঞ্চলৰ পৰা 5টাকৈ পহু উদ্ধাৰ কৰি লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত মুকলি কৰি দিয়া হৈছে। ভোৰবন্ধা, বেলুগুৰি, বৰঘুলিৰ আদি অঞ্চলৰ পৰা লাওখোৱা বন বিভাগে উদ্ধাৰ কৰিছে পহুকেইটা। দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজক সজাগ হৈ থকাৰ লগতে বন্য জীৱ-জন্তু জনাঞ্চললৈ ওলাই গ'লে তৎক্ষণাত বন বিভাগক খবৰ দিবলৈ আহ্বান বন বিভাগৰ। সোমাইছে তাৰ পিছৰ পৰা পহুসমূহ বাহিৰত ওলাই গৈছে। আপোনালোকে আজিলৈকে কিমানটা ৰেস্কিউ কৰিলে? হয়, বানপানীৰ ফলত এই আমাৰ যি চেঞ্চুৰী পহু ইয়াতে বানপানীৰ উটি আহি আমাৰ গাঁওবিলাকত উঠিছেহি, ওচৰ পাজৰৰ স্থানীয় গাঁওবিলাকত, ভোৰবন্ধা, বেলগুৰি। তাৰপৰা ইয়াতে পহু যদি ওলাই গাঁৱৰ ৰাইজে, স্থানীয় ৰাইজে আমালৈ বন বিভাগলৈ খবৰ দিয়ে লাওখোৱাত। আমি যাওঁ, আমাৰ বন বিভাগ গৈ পহুবিলাক ৰেস্কিউ কৰোঁ আৰু ৰাইজৰ সহযোগত কৰোঁ আৰু আমি আমাৰ চেঞ্চুৰীত হাইলেণ্ডবিলাকত এৰি দিওঁ নিৰাপদ ঠাইত, যাতে পহুবিলাক নিৰাপদ ভাবে আৰু তেল। এতিয়ালৈকে কিমানটা ৰেস্কিউ কৰিলে? কালিৰ পৰা আমি ধৰক প্ৰায় 5টা পহু আমি উদ্ধাৰ কৰি আনি আমি ইয়াত এৰি দিওঁ। হয়, আজি উদ্ধাৰ হৈছে নেকি? আজি এতিয়া এটা উদ্ধাৰ কৰি আনিছোঁ। ক'ৰ পৰা কৰিছিলে? এইটো আমি উত্তৰ বেলগুৰিৰ পৰা। সেইটো আনি এটাই ক'ম, যাতে আমালৈ খবৰ দিয়ে পহু দেখিলে, যাতে আমি গৈ পহুটো ৰেস্কিউ কৰি আনিব পাৰোঁ, আকৌ আমি চেঞ্চুৰীত আনি দিব পাৰোঁ। অভয়াৰণ্যৰ ভিতৰৰ ভাগত কি পূৰা পানী সোমাই গৈছে নেকি? পানী সোমাইছে অলপ, যাৰ কাৰণে পহুবিলাক বাহিৰলৈ ওলাই যাবলৈ গৈছে। বানপানীত উটি আহিছে কিছু পহু। আমাৰ ৰাইজে খবৰ দিয়ে, আমি যাওঁ। যিখিনি পানী আছে তাততো আপোনাৰ জীৱ জন্তুৰ কিবা ক্ষয়ক্ষতি হোৱা নাই? তেনেকৈ ক্ষয়ক্ষতি নাই। আমাৰ হাইলেণ্ডবিলাক আছে, ওলাই যায়। নগাঁৱৰ পৰা বিবৃতি বা ৰিপৰ্ট ডেমক্ৰেটিক আছাম।